নমস্কাৰ। বঙাইগাঁও কোৰৰ সহযোগিতাত আৰু ৰংতুলি স্কুল অফ আৰ্ট এণ্ড কালচাৰৰ উদ্যোগত অহা 28 জুলাই দেওবাৰ ৰামকৃষ্ণ সেৱাশ্ৰমত এখন চিট এণ্ড ড্ৰ কম্পিটিশ্যন আৰু ছেমি ক্লাছিকেল ডান্স কম্পিটিশ্যনৰ আয়োজন কৰা হৈছে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে এখন সুস্থ প্ৰতিযোগিতা আৰু সংস্কৃতি অনুৰাগীসকলৰ ওপৰত অধিক সজাগতা আৰু গুৰুত্ব প্ৰদান। আমাৰ চিত্ৰ প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতাত 4টা খণ্ডত আছে, যিবোৰ নিজ নিজ বয়সৰ গোটত সমান ভাগে ভাগ কৰা হৈছে। বয়স অনুসৰি আপোনাৰ গ্ৰুপ কেইটা হ'ল: গ্ৰুপ এ 4 বছৰৰ পৰা 10 বছৰ, গ্ৰুপ বি 11 বছৰৰ পৰা 15 বছৰ, গ্ৰুপ চি 16 বছৰৰ পৰা 25 বছৰ আৰু গ্ৰুপ ডি 26 বছৰৰ ওপৰৰ। ছেমি ক্লাছিকেল নৃত্যত সৰ্বোচ্চ সময়সীমা হ'ব 5 মিনিট আৰু অংশগ্ৰহণকাৰীসকলে নিজৰ সংগীত বা গীত নিজৰ পেনড্ৰাইভ বা মোবাইলত আনিব লাগিব। স্থান: ৰামকৃষ্ণ সেৱাশ্ৰম, নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনৰ সমীপে। আৰু সময় আৰ্ট কম্পিটিশ্যনৰ বাবে ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ হ'ব আৰু 11টালৈকে হ'ব। আৰু ছেমি ক্লাছিকেল নৃত্যৰ বাবে 11টা বজাত অংশগ্ৰহণকাৰীয়ে ৰিপৰ্ট কৰিব লাগিব। আমাৰ এই পদক্ষেপৰ আৰু এটা ভাগ হ'ল যে এনেকুৱা বহুত মানুহ আছে যিহঁতে ৱৰ্ক প্ৰেছাৰ বা ঘৰৰ থকা মানুহে আৰ্টৰ লগত নৃত্যৰ লগত এতিয়া ডাইৰেক্ট কণ্টেক্ট নাই, সিহঁতে পাৰ্টিচিপেট কৰিব নোৱাৰে, সময় নাপায়। সিহঁতৰ কাৰণে আমি এটা অ'পেন পাৰ্টিচিপেশ্যন ষ্টাৰ্ট কৰিছোঁ, যাতে সিহঁতে নিজৰ মনত যি ভাল পায় সেইটো ড্ৰয়িং কৰিব পাৰে বা যেনেকুৱা ষ্টাইলৰ ডান্স সিহঁতে কৰিব বিচাৰে সেইটো কৰিব পাৰে। আৰু এইটো ছেগমেণ্টত আমি কোনোবা কম্পিটিশ্যন ৰখা নাই, অ'পেন পাৰ্টিচিপেশ্যন আছে। আৰু এইটো গ্ৰুপ আমাৰ 25 বছৰৰ ওপৰত যিহঁতৰ মানুহ আছে সিহঁতৰ কাৰণে। এইটো গ্ৰুপত কোনো কম্পিটিশ্যন নহ'ব, চ' যিয়ে পাৰে আপোনাৰ কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিব পাৰিব। আৰু আমাক কণ্টেক্ট কৰিবৰ কাৰণে তলত দিয়া নম্বৰ আছে, তাতে আপুনি যোগাযোগ কৰক। আৰু বঙাইগাঁৱৰ যিসকল আৰ্ট টিচাৰ আৰু ডান্স টিচাৰ আছে, আমি চবকে আহ্বান জনাইছোঁ, আপোনালোকে আহক। আমি আপোনাৰ চবক, আমাৰ ইয়াতে ফৰ্ম এভেইলেবল আছে, আমি আপোনাকো দিম। আমি বিচাৰোঁ যে আপুনি আপোনাৰ স্কুলৰ প্ৰতিটো ষ্টুডেণ্টক এনকাৰেজ কৰক এইটো কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিবৰ কাৰণে। আৰু এটা সুস্থ প্ৰতিযোগিতা হওক, ইয়াৰে কামনা কৰিছোঁ। ধন্যবাদ।